দৰঙৰ নামখলাত অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠীৰ সন্মিলন দেওধনীঘাট শাখাৰ অন্তৰ্গত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন দেওধনীঘাট শাখাৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হৈছে। দেওধনীঘাট শাখাৰ উদ্যোগত 11 জুলাই শনিবাৰে নামখলা গাঁও পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত হোৱা সভাত শিক্ষা উপসমিতিৰ সম্পাদক খনীন্দ্ৰ বৰুৱাই আঁত ধৰাৰ লগতে দীপাংকৰ কলিতাই উদ্বোধন কৰা সম্বৰ্ধনা সভা সঞ্চালনা কৰে শিক্ষা উপসমিতিৰ সভাপতি প্ৰবীণ চন্দ্ৰ চলিহাই। নিৰ্দিষ্ট বক্তা হিচাপে বক্তৃতা প্ৰদান কৰে বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কাৰ্তিক কলিতাই। সভাত দেওধনীঘাট শাখাৰ প্ৰাক্তন সভাপতি বসন্ত কলিতা, কনক কলিতা, বৰ্তমানৰ অমৃত কুমাৰ কলিতা, নামখলা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিকুমণি শইকীয়া, অৱসৰী কৃতি শিক্ষক ভূমিধৰ চহৰীয়া, শিক্ষয়িত্ৰী কানন চহৰীয়া আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰাক্তন সভাপতি ৰামচন্দ্ৰ চহৰীয়াই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক উদ্দেশ্যি বক্তৃতা প্ৰদান কৰে। ইয়াৰ উপৰিও কামৰূপ জিলা চেঙা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া সমৰেন্দ্ৰ চহৰীয়া, অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ উপ সভাপতি অতুল চন্দ্ৰ চহৰীয়াই ভাষণ ৰাখে। সভাত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত 75% নম্বৰসহ শিক্ষাৰ্থীৰে উত্তীৰ্ণ প্ৰায় 50গৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, কলম আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত ছাত্ৰ-ছাত্ৰীসকলৰ একাংশই অনুভৱ ব্যক্ত কৰে। নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। আজি বহুত আমাৰ ভাল লাগিছে। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী তথা দেওধনীঘাট কলিতা জনগোষ্ঠীৰ পৰা যি অভিনন্দন জ্ঞাপন কৰিলে তাৰ বাবে তেওঁলোকক মই আটাইৰে হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আশীৰ্বাদ যাতে সদায় আমাৰ মাজত থাকে তাৰ কাৰণে মই 87% বিজ্ঞান শাখাত পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। মোৰ নাম শ্ৰী ৰাকেশ কলিতা। মই ৰঞ্জিত শৰ্মা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মঙলদৈৰ পৰা পাছ আউট হৈছোঁ এইবাৰ হাইস্কুল। মই এজন প্ৰশাসনিক বিষয়া হোৱা সপোন, যদিও মানে সিদ্ধান্তটো ভালকৈ হোৱা নাই। ডিগ্ৰী পৰ্যায়ত সেই বিষয়ত ভালদৰে ভাবিম ভাবিছোঁ। অনুপ্ৰেৰণা মই এখন কিতাপ পঢ়িছিলোঁ, মোৰ এটা সপোন আছে, ডক্টৰ ৰুবুল মাধৱৰ। সেইখন কিতাপৰ পৰা মই বহুতখিনি অনুপ্ৰেৰণা পাইছোঁ। মা-দেউতা, ওচৰ চুবুৰীয়া সকলোৰে পৰা শিক্ষাগুৰু। কলিতা জনগোষ্ঠী সন্মিলনৰ শিক্ষা উপসমিতিৰ দ্বাৰা আজি কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল। এই কাৰ্যসূচীটি অৱশ্যে আমি প্ৰত্যেক বছৰে কলিতা সন্মিলনীৰ তৰফৰ পৰা প্ৰতি বছৰে আমি ৰূপায়ণ বা তেওঁলোকক অভিনন্দন দি আহিছোঁ। এইবিলো আজি তাৰিখটো নিৰ্ধাৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলক আমি অভিনন্দন জ্ঞাপন কৰোঁ। ৰাতিপুৱাৰ পৰা ধুনীয়া কাৰ্যসূচী ৰূপায়ণ হৈ আহিছে। ইতিমধ্যে আমি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ হৈ আছে। আৰু ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকল অনুপ্ৰাণিত হোৱাকৈ আমি এগৰাকী শ্ৰদ্ধাৰ ব্যক্তিক আহ্বান জনাইছোঁ। যিগৰাকী ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সুন্দৰ ভাষণ আগবঢ়াইছে। এক প্ৰকাৰ ক'বলৈ গ'লে ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ কাউন্সিলিঙৰ ওপৰত নিৰ্দিষ্ট বক্তা হিচাপে মাতি অনা সন্মানীয় কাৰ্তিক কলিতাদেৱে সুন্দৰ বক্তব্যৰে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিছে। আমি এই সুযোগতে সন্মানীয় বক্তাগৰাকীক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী ব্যক্তি আমাৰ উপস্থিত আছে আজিৰ সভাত, তেখেত হৈছে উদ্বোধক মাননীয় দীপাংকৰ কলিতা। গতিকে তেখেতেও আজিৰ সভাখন সুন্দৰভাৱে উদ্বোধন কৰিছে। উপস্থিত আমাৰ অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সমূহ বিষয়ববীয়া উপস্থিত আছে, শাখাৰ বিষয়ববীয়া উপস্থিত আছে, জিলাৰ বিষয়ববীয়াসমূহ উপস্থিত আছে, সন্মানীয় অভিভাৱকসকল উপস্থিত আছে, কৃতিমান ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছে। সুন্দৰভাৱে এটা পৰিৱেশত আজিৰ এই সম্বৰ্ধনা তথা অভিনন্দন জ্ঞাপন কাৰ্যসূচী ৰূপায়ণ হোৱা বুলি আমি অনুভৱ কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত ছাত্ৰ-ছাত্ৰীসকলে এনেকুৱা ধৰণৰ অভিনন্দনৰ লৈ ভৱিষ্যতৰ দিনত ভালকৈ অগ্ৰসৰ হ'ব পাৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই দুয়োটা শাখাৰ যিখিনি ছাত্ৰ-ছাত্ৰীয়ে 75% নম্বৰ লৈ ইতিমধ্যে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে, গতিকে সেইখিনি ছাত্ৰ-ছাত্ৰীকো আমি আমাৰ এতিয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আমাৰ 34গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন দিয়া হৈছে আৰু উচ্চ মাধ্যমিক অৰ্থাৎ মেট্ৰিকৰ 14গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।